Welcome to One Solution YouTube channel, and this is me, Kaushik Pratim Sharma, and I'm your science teacher. So, last class of moi eta notun lesson, eta khubi interesting lesson start disilo. So, lesson to naam asile the light reflection aro refraction. Ki shikisilo ami last class of shikisilo the light kak koy, what is the definition of light, and aro reflection ki hoy, keneke electromagnetic wave emission or falot যাক আমি লাইট বুলি কওঁ কেনেকৈ সেইটো সৃষ্টি হয় তাৰ এটা বেসিক আইডিয়া লৈছিলোঁ আৰু প্লাস ৰিফ্লেকশন হ'বৰ কাৰণে কি দুটা কন্ডিশন লাগে সেই কন্ডিশন কিটা আলোচনা কৰিছিলোঁ কিন্তু তাতে এটা কথা থাকি গ'ল কথাটো হ'ল মই লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে ইনসিডেন্ট ৰে ডালে সাৰফেসৰ লগত যোনটো এংগল বনায় সেইটো হ'ল এংগল অফ ইনসিডেন্ট আসলতে মই সাৰফেস ক'লো ইনসিডেন্ট ৰে যোনডাল নৰ্মেলৰ লগত এংগল বনায় সেইটো হ'ল ইনসিডেন্ট এংগল আৰু ৰিফ্লেক্টেড ৰে ডালে নৰ্মেলৰ লগত যোনটো এংগল বনায় সেইটো হ'ল এংগল অফ ৰিফ্লেকশন এইটো কাৰেক্ট কৰি ল'বা সো আজি আমি চাম স্ফেৰিকেল মিৰৰ্ছ মানে অসমীয়াত ইয়াক কি বুলি কোৱা হয় গোলাকাৰ দাপোন সো মই কৈছিলোঁ যে মই এনেকৈ থিওৰিটিক্যালি নপঢ়াওঁ কিন্তু এই পেৰাগ্ৰাফটো যোনটো স্ফেৰিকেল মিৰৰৰ পেৰাগ্ৰাফত এইটো বিশেষ তেনেকুৱা বা কনচেপচুৱেল বা ডায়াগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যনৰ দ্বাৰা বুজিব লগা তেনেকুৱা বিশেষ একো নাই কিছুমান বস্তু সো ফাৰ্ষ্ট মই ৰিড কৰি দিছোঁ আৰু তাৰপৰা মই দেখাই দিম ডায়াগ্ৰামৰ লগত ডায়াগ্ৰামটো দিমেই বাৰু তো চাবাচোন যে কি কৈছে স্ফেৰিকেল মিৰৰ্ছ প্ৰথমতে জানি ল বাৰু চাম বাৰু প্ৰথমতে জানি ল স্ফেৰিকেল মিৰৰ কি হয় দোজ মিৰৰ হুইচ আৰ এ পাৰ্ট অফ এ স্ফিয়াৰ মানে স্ফেৰিকেল মিৰৰ কি যোনবিলাক মিৰৰ এটা স্ফিয়াৰৰ পাৰ্ট হয় মানে এইটো সাপোজ এটা স্ফিয়াৰবিলাক মিৰৰ স্ফিয়াৰ বুলি ধৰি লোৱা ই কি কৰে লাইট ৰে ৰিফ্লেক্ট কৰিব পাৰে স্ফিয়াৰ বুলি ধৰি লোৱা যদি আমি এই পোৰ্শনটো কাটি দিওঁ এ বি এখন মিৰৰ বনি গ'ল এফালে কনকেভ মানে মই কৈ আছোঁ কনকেভ আৰু কনভেক্সৰ কথাটো এফালে কনকেভ বনি গ'ল আৰু এফালে কনভেক্স বনি গ'ল এই মিৰৰখন যোনখন পালোঁ এই মিৰৰখন এইটো এটা স্ফিয়াৰ বুলি ধৰি লোৱা মোৰ এইটো টু ডাইমেনশ্যনেল কাৰণে চাৰ্কেল হৈছে এই স্ফিয়াৰৰ পৰা এটা পাৰ্টৰ পৰা পালোঁ গতিকে এইবিলাক স্ফেৰিকেল মিৰৰ বুলি কোৱা হয় দেয়াৰ আৰ টু টাইপছ অফ মিনি স্ফেৰিকেল মিৰৰ চ' চাওঁ আমি তাতে কি কৈছে যে এ স্ফেৰিকেল মিৰৰ হুজ ৰিফ্লেক্টিং সাৰ্ফেচ ইজ কাৰ্ভড inwards that is face towards the center of the sphere is called concave mirror because a spherical mirror whose reflecting surface is carved inward এটো ইয়াৰ ৰিফ্লেক্টিং সাৰফেস যোনফালে এটো ৰাফ সাৰফেসটো এনেকৈ ইন্ডিকেট কৰা হয় আৰু এটো হ'ল তাৰ স্মুথ সাৰফেসটো যি ৰিফ্লেক্ট কৰে কাৰ্ভ ইনৱাৰ্ডছ ইনৱাৰ্ডৰ ভিতৰ ফালে এনেকৈ বেকা দেখিছা নে এনেকৈ বেকা এটো কনকেভ মিৰৰ বুলি কোৱা হয় আৰু তাৰ উল্টাটো হৈছে কনভেক্স মিৰৰ মানে A spherical mirror whose reflecting surface is carved outwards. Eto ইয়াৰ smooth surface to হয় ই ৰিফ্লেক্ট কৰে লাইট ৰে ইয়াত আহি পৰে এনেকৈ গুচি যায় বাৰু যেনেকৈ হোক carved outwards. So this is known but convex mirror বিলাক convex mirror বুলি কোৱা হয় সো এটা কনকেভ আৰু কনভেক্স শিকিলোঁ কিন্তু কিছুমান টাৰ্মিনলজি আছে ইয়াতে আমি শিকিব লাগিব যে চেণ্টাৰ কাক কয় অপটিকেল চেণ্টাৰ কাক কয় বা পোল কাক কয় ফোকাছ কি ৰেডিয়াছ অফ কাৰ্ভেচাৰ কি সেইখিনি ইয়াতে একদম ধুনীয়াকৈ দিয়া আছে সো মই জাষ্ট এক্সপ্লেইন কৰি দিছোঁ এণ্ড আই উইল শ্ব' ইউ দ্য ডায়াগ্ৰাম সো এটা কি হৈছে দ্য চেণ্টাৰ অফ দ্য ৰিফ্লেক্টিং ছাৰ্ফেচ অফ এ স্ফেৰিকেল মিৰৰ ইজ এ পইণ্ট কল্ড দ্য পোল it lies on the surface of the mirror the poles is usually represented by the letter p মানে যোনখন মিৰৰ থাকে কনকেভে হওক বা কনভেক্সে হওক তাৰ যোনটো জিঅ'মেট্ৰিকেল চেণ্টাৰ থাকে সেই জিঅ'মেট্ৰিকেল চেণ্টাৰটোক পোল বুলি কোৱা হয় আৰু এটা আছে এফালে আছে এটা কৈছে যে দ্য ৰিফ্লেক্টিং সাৰ্ফেচ অফ এ স্ফেৰিকেল মিৰৰ ফৰ্মছ এ পাৰ্ট অফ স্ফিয়াৰ দিছ স্ফিয়াৰ হেজ এ চেণ্টাৰ দিছ পইণ্ট ইজ কল্ড দ্য চেণ্টাৰ অফ দ্য কাৰ্ভেচাৰ মই কৈছিলোঁ যে স্ফেৰিকেল মিৰৰবিলাক এটা স্ফিয়াৰৰ পাৰ্ট হয় স্ফিয়াৰ হ'বলৈ হ'লে তাৰ এটা চেণ্টাৰ থাকিব এই যোনটো স্ফিয়াৰৰ চেণ্টাৰটো সেই স্ফিয়াৰৰ চেণ্টাৰটোকে কোৱা হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ ইন কেছ অফ ডেট পাৰ্টিকুলাৰ মিৰৰ ঠিক আছে মানে এখন মিৰৰ এই স্ফিয়াৰটোৰ পৰা কাটি লোৱা হৈছে গতিকে এখন স্ফেৰিকেল মিৰৰ আৰু স্ফেৰিকেল মিৰৰটো যোনটো স্ফিয়াৰৰ পৰা কাটি লোৱা হৈছে তাৰ এটা চেণ্টাৰ আছে এই চেণ্টাৰটোকে কোৱা হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ এটা বস্তু চোৱা এখন কনকেভ মিৰৰ এখন ইয়াৰ স্মুথ ছাৰ্ফেচ এখন ইয়াৰ ৰাফ ছাৰ্ফেচ এইটো ধৰি লোৱা হ'ল পোল মানে কি পাইছিলোঁ জিঅ'মেট্ৰিকেল চেণ্টাৰ অফ দ্য মিৰৰ পিটো তলত হ'ব লাগিছিলে এইটো পোল চ' যোনডাল এক্সিছ পোলৰ মাজেদি পাৰ হৈ যায় সেইডালক কোৱা হয় প্ৰিন্সিপাল এক্সিছ বা মুখ্য অক্ষ পোল আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰ থাকিব লাগিব চি যোনডাল ৰেখা বা যোনডাল লাইন
মিৰৰ এখনৰ পোল আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি পাছ হৈ যায় তাক কোৱা হয় কি কোৱা হয় মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিছ বুলি কোৱা হয় তাৰপৰা চাম আমি ফ'কাছনো কি হয় ফ'কাছ কাক কয় থিয়ৰিটিকেলি চাম কিন্তু তাৰ আগতে ফ'কাছৰ আমি কনচেপ্টটো বুজি লওঁ হা ইয়াতে এটা ধুনীয়াকৈ এক্সাম্পল দিয়া আছে এই আমি যে জিঅ'মেট্ৰি বক্সত যে মেগনিফাইং গ্লাছবিলাক পাই যে আমি যে এনেকৈ হাতত লৈ যে আখৰবোৰ চাওঁ যে এনেকৈ ওপৰলৈ টানি দিওঁ যে আখৰবোৰ ডাঙৰ ডাঙৰ দেখে তললৈ গ'লে আখৰবোৰ সৰু সৰু দেখে কেতিয়াবা যে মেচ কাঠি এটা লৈ আমি মেগনিফাইং গ্লাছখন দি এনেকৈ বহুত সময় ৰখি তাৰপৰা মেচ কাঠিটো ফুচকৈ জ্বলি যায় নে সেইটো কিয় হয় ইয়াতে ধুনীয়া এটা এক্সাম্পল দিয়া আছে দ্য পেপাৰ এট ফাৰ্ষ্ট বিগিন টু বাৰ্ণ প্ৰডিউচ স্মক মানে কাগজত দিলে সি ধোঁৱা ল'ব বা মেচ কাঠি দিলে জ্বলি উঠিব ইভেঞ্চুৱেলি ইট মে কেটছ ফায়াৰ তাৰপৰা সি জুই জ্বলি যাব পাৰে হোৱাই ডাজ ইট বাৰ্ণ কিয় জ্বলি উঠে দ্য লাইট ফ্ৰম দ্য ছান ইজ কনভাৰ্জড এট এ পইণ্ট এজ এ শাৰ্প ব্ৰাইট স্পট বাই দ্য মিৰৰ ইন ফেক্ট দ্য স্পট অফ লাইট ইজ দ্য ইমেজ অফ দ্য ছান অন দ্য শ্বীট অফ পেপাৰ দিছ পইণ্ট ইজ দ্য ফ'কাছ অফ দ্য কনকেভ মিৰৰ ইগন'ৰ মাই ডায়েগ্ৰাম হা লেট এইখন মেগনিফাইং গ্লাছ এইটো মেচ কাঠি এইটো সূৰ্য পোহৰটো যদি মেগনিফাইং গ্লাছখনৰ মাজেদি এনেকৈ পাৰ কৰোঁ মেচ কাঠিটোত বহুত সময় দি থওঁ তেনেকৈ জ্বলি যায় বা ধোঁৱা ওলাই যায় কিয় হয় যোনবিলাক লাইট ৰে আহিছে সেই লাইট ৰেবিলাকক কি কৰে এই মিৰৰখনক কি কৰে মিৰৰ নহয় এই গ্লাছখনে কি কৰে এটা গোটেইখিনি লাইট ৰে এটা পইণ্টত কি কৰে কেন্দ্ৰীভূত কৰি দিয়ে মানে গোটেইকেইটা লাইট ৰে এটা পইণ্টলৈকে পঠিয়াই দিয়ে আৰু সেই পইণ্টত গোটেইকেইটা লাইট ৰে জমা হৈ যায় হয়নে তাত লাইটৰ ইণ্টেনচিটিটো বেছি হৈ যায় ফলত তাপ শক্তি বা হিট এনাৰ্জি ফৰ্ম হয় তাৰ ফলত ইয়াত থকা ফছফৰাছটো লগালগ জ্বলি উঠে ঠিক আছে ইয়াক ডায়েগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন কেনেকৈ কৰা হয় ফ'কাছক ইন কেছ অফ কনকেভ মিৰৰ লাইট ৰে এটা ছাপ'জ এইটো এটা বস্তু ইনফিনিটিৰ পৰা লাইট ৰে আহিছে মিৰৰত আহিছে তাৰপৰা এনেকৈ দুডাল লাইট ৰে আহিছে দুফালেদি তাৰপৰা কিছুমান নিৰ্দিষ্ট এটা পাৰ্টিকুলাৰ পইণ্টৰ মাজেদি পাৰ হৈ যাব প্ৰিন্সিপাল এক্সিছৰ বেছি দীঘল হৈছে এই পাৰ্টিকুলাৰ পইণ্টটোকে ক'ব ফ'কাছ প্ৰিন্সিপাল ফ'কাছ বা মুখ্য ফ'কাছ বুলি কোৱা হয় বা প্ৰিন্সিপাল ফ'কাছ ফ'কাছ কিতাপতো ডায়েগ্ৰামটো দিয়া আছে ৰহা বাচ্চা ঢেৰ ৰে মাৰিছে দ্য ইনফিনিটিৰ পৰা বস্তু আহিছে এই বস্তুটো ফ'কাছ কনকেভত বাৰু হৈ গ'ল কনভেক্সত কি হ'ব কি কৈছে কনভেক্স মিৰৰ লাইট ৰেবিলাক আহিছে কিন্তু ইয়াত ৰিফ্লেক্ট হৈ উভতি গৈছে কিন্তু যোনখিনি মিৰৰখনৰ পিছফালে এই লাইট ৰেবিলাকে ইমাজিনাৰীভাৱে এটা পইণ্টত মিট কৰিছে এইটো হৈছে ফ'কাছ ঠিক আছে ফ'কাছৰ এইকেইটা বস্তু পোল মানে কি জিঅ'মেট্ৰিকেল চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে সেই স্ফিয়াৰটো যোনটো চেণ্টাৰ হয় তো ফ'কাছ মানে ক'লোৱেই থিয়ৰিটিকেলিও ক'লোঁ প্ৰেক্টিকেলিও ক'লোঁ কনকেভৰ মিৰৰ ক'লোঁ এইবিলাক গম পাবা তোমালোকে লাইট ৰেবিলাক কেনেকৈ উভতি গৈছে যেতিয়া আমি ৰে ডায়েগ্ৰাম ডিছকাছ কৰিম আমাৰ নেক্সট টপিক আছে ইমেজ ফৰ্মেশ্যন বাই স্ফেৰিকেল মিৰৰ্ছ সৰুকৈ পঢ়িম আৰু ডিটেইলছত পঢ়িম আজিও যদি গোটেইখিনি খাই পেলাবলৈ চাওঁ কেছটো বেয়া হ'ব বা দিগদাৰ হ'ব গতিকে আজি এইখিনিলৈকে থাকক হোপ তোমালোকে চবেই বুজি পালা আৰু কিবা যদি ডাউট থাকে একদম কমেণ্টত সুধিব পাৰা বা ওৱান সলিউশ্যনৰ যোনটো ছাৰকো সুধিব পাৰা মোকো সুধিব পাৰা একদম ধুনীয়াকৈ কৈ দিম মই ডাউটবিলাক আৰু কিবা যদি ক'ৰবাত মিষ্টেক ৰৈ যাব পাৰে এনেকুৱা নহয় যে মই চব শুদ্ধকৈ কৈ গৈ আছোঁ বা ক'ৰবাত স্পীডত পঢ়াই গৈ থাকোঁতে বা কৈ থাকোঁতে মিষ্টেক হ'ব পাৰে সেইবিলাক দেখুৱাই দিলে ভাল হ'ব আৰু যদি ভিডিঅ'টো ভাল পালা তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু কমেণ্টবিলাক কৰিবা যদি ইনস্পায়াৰ হয় মই ভাল ভিডিঅ' বনাব পাৰোঁ থেংক ইউ